যিদিনা এগৰাকী নাৰীয়ে মুক্ত আকাশৰ তলত মুক্তভাৱে ৰাস্তাত ফুৰিব পাৰিব, সেইদিনাই ভাৰতবৰ্ষৰ প্ৰকৃত স্বাধীনতা লাভ কৰিব পাৰিব। হয়নে নহয় কথাষাৰ জনাব। নাৰীক সকলোৱে সন্মান কৰিবলৈ শিকক। নাৰী মন দুৰ্বল বুলি নাভাবিব, কাৰণ পৃথিৱীৰ আটাইতকৈ কঠিন কামটো হ'ল গৰ্ভধাৰণ। সেই কষ্টগৰাকী কেৱল এগৰাকী নাৰীয়ে কৰিব পাৰে, সেইটো পাহৰি নাযাব। যোনসকলে নাৰীক সন্মান কৰিবলৈ নাজানে, সেইসকলে চাগে নিজৰ মা, বাই ভনী, নিজৰ পত্নী সকলোকে সন্মান কৰিবলৈ নাজানে। আৰু এটা কথা সদায় মনত ৰাখিব, আপোনালোকৰতো এজনী কন্যা সন্তান বা এজনী বাই ভনী আছে। তেওঁলোকক যদি আনে অভদ্ৰ কৰে বা ভাল ব্যৱহাৰ নকৰে, তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব। আজি পুৱাৰ ভিডিঅ'টো এনেদৰে আৰম্ভ কৰি দিওঁ। আপোনালোকে কি কৰিছে জনাব সকলোৱে। আজি আমি এই ভিডিঅ'টো হৈছে মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ। আমি নগাঁৱলৈ যেতিয়া গৈছিলোঁ তেতিয়া মৃত্যুঞ্জয় মন্দিৰ গৈছিলোঁ নহয়। আগৰ ভিডিঅ'টো দিয়া হৈছে, অলপমান থাকি গ'ল তাতে। এতিয়া আকৌ দিবলৈ চেষ্টা কৰিলোঁ, দিছোঁ, আপোনালোকে চাব। সময়ৰ অভাৱত দিবলৈ পৰা নাছিলোঁ, আজি দিছোঁ, চাব সকলোৱে। আগৰ ভিডিঅ'কেইটাৰ দৰে মৰম চাপৰ দি যাব বুলি আশা থাকিলে। মন্দিৰৰ পৰা ওলাই আহিয়েই আমি মন্দিৰৰ কাষতে হোটেল এখন আছিলে, তালৈকে আহিলোঁ। তাতে পৰঠা খালোঁ, যিহেতু সৰু ল'ৰা ছোৱালী লৈ আহিছোঁ, তাহাঁতক ভোকো লাগিব, সেইটো কাৰণে পৰঠা খাব ল'লোঁ। আৰু তাতে নিৰামিষ পোৱা যায়, আদা নহৰু পিঁয়াজ একো ব্যৱহাৰ নকৰে। আপোনালোকে গ'লেও এইখন হোটেলত খাব। মই আকৌ হোটেলখনৰ প্ৰমোশ্যন কৰা নাই দেই, বহুতে ভুল বুজে। একো নাই বাৰু। তাতে ওলাই মেলি আহিলোঁ আৰু খাই মেলি, আৰু তামোলখন মেইন, তামোলখন নাখালে নহ'ব। আমাৰ অসমীয়া মানুহ যিহেতু তামোল মেইন, হয় নহয় কওক। আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত আকৌ ভাইটিয়ে ক'লে, ইমান দিনৰ মূৰত আহিছে, পুখুৰীৰ মাছ ধৰোঁ ৰ। এয়া দেখিছেনে, সকলোৱে মিলি পুখুৰীত মাছ ধৰিলে। মাছ বাৰু পালোঁ, কিন্তু দেখুৱাহে নহ'ল। আৰু ভাত পানী খাই মেলি আজি আকৌ ঠাইডোখৰলৈ যাম। ঠাইডোখৰ মানে মোৰ ভণ্টিৰ ঘৰলৈ যাম, মোৰ পেহী ছোৱালী ঘৰত। তাই আকৌ ৰাসত অভিনয় কৰিছিলে নহয়, দেখিছিলে চাগে আপোনালোকে, অসুৰৰ চৰিত্ৰ লৈছিলে। তাতে ভিডিঅ'টো দিয়া হৈ গ'ল, কিন্তু অলপমান সময়ৰ অভাৱত এতিয়া এইখিনি দিয়া হৈছে। ভিডিঅ'টো আপোনালোকে চাই থাকিব। বহুতে হাঁহে, গাঁৱত থাকক, গাঁৱলীয়া গঞা। কিন্তু এটা কথা তেওঁলোকে নাজানে, আমাৰ গাঁৱত থকা মানুহসকলে যে মানুহক প্ৰিয় মৰম কৰিব জানে, কিন্তু চহৰীয়াসকলে দেখাই মৰম কৰিবলৈ জানে। চহৰত যাবা চাবলৈ, আৰু গাঁৱত আহিবা পেট ভৰাই খাবলৈ। গাঁৱৰ মানুহবিলাকৰ অন্তৰখন যেনেকুৱা, মনবিলাকো তেনেকুৱাই বহল, আৰু তেনেকেই মানুহক মৰম কৰি ভাল পায়। আমি আকৌ দেখাই পেটত এটা মুখত এটা কৰিব নাজানো, চহৰীয়াসকলৰ নিচিনা। আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ, কিন্তু ভাইটিয়ে অহা অলপমান পলম হ'ল। তাহাঁতে দেৰিকৈ খাই আছে, আৰু লগতে সেয়া পেহীও খাই আছে। ইয়াৰ আগৰ ভিডিঅ'টোত ভণ্টি নচা দেখাইছিলোঁ আপোনালোকে, তাই অসুৰ লৈছিলে যিহেতু ৰাসত দেখুওৱা হৈছিলে, তাৰ পিছৰকণ ভিডিঅ'হে এতিয়া দেখাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। বাই।